मिनिस्टार बनाने के लिए এই কথাবিলাকে আজি আপোনাৰ মানুহৰ মনত খুলি খুলি কাইছে আৰু এটা ডাঙৰ কথা হ'ল যে জুবিন গাৰ্গক যেনেদৰে হত্যা কৰা হ'ল এই হত্যাটো ৰাইজে মানি ল'ব খোজা নাই আজি জুবিন গাৰ্গক কি দুইজন মানুহে ষড়যন্ত্ৰ কৰি মাৰিছিল নেকি এইটোতো দেখুওৱা দাঁত কোনটো মানুহে কৈছে যে 10 ছেপ্টেম্বৰ তাৰিখে তুমি কেনেকৈ জানিলা 19 ছেপ্টেম্বৰত তেওঁক হত্যা কৰা হ'ব গতিকে এই ষড়যন্ত্ৰকাৰীসকলক ৰাইজৰ চকুত ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণেও গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী কৰি কংগ্ৰেছক চৰকাৰ কৰিবলৈ সুবিধা দিব কৰে মিত্ৰজোঁটক চৰকাৰ কৰিব দিবৰ কাৰণে ৰাইজৰ মনত এটা যি বহুদিনৰ এটা পুহি আছিলে আশা সেই আশা এতিয়া ইলেকশ্যন অধিসূচনা জাৰি কৰাৰ লগে লগে আজি ৰাজপথলৈ আহি তাৰ বহি প্ৰকাশ কৰিছে বিলাকীবাদ অমৃত বাচ্চা জিকিবনে আজি পৰিস্থিতিয়ে প্ৰমাণ কৰে যে সকলো জাতি জনগোষ্ঠীৰ মানুহে অমৃত বাচ্চাক কংগ্ৰেছ পাৰ্টীক বিজয়ী কৰিব কেতিয়া আমি জিকিলো জানে হিমন্ত বিশ্ব শৰ্মাক দেখোন আপোনালোকে কথাটো সুধিছিল তেওঁ নিজে স্বীকাৰ কৰিছে বিলাসীপাৰাত আমি জিকিব নোৱাৰোঁ বুলি কৈছিল না পাহৰি গৈছে আপোনালোকে তেওঁ নিজেই কৈছে তেওঁ যিজনক দিব কৈছিল টিকেট তেওঁক দিব নোৱাৰিলে ইমান একে শক্তিশালী মই ইয়াৰ পৰা ফোন কৰিলে একেবাৰে হোম মিনিষ্টাৰ কপি যায় তেওঁ ৰাজহুৱাকৈ স্বীকাৰ কৰিছিল ইয়াত এজন প্ৰাৰ্থী দিম বুলি এনেকুৱা মেৰপাকত পেলালে ৰাইজে তেওঁ প্ৰাৰ্থীয়ে দিব নোৱাৰিলে গতিকে ইয়াত যদি হৰাই হিমন্ত বিশ্ব শৰ্মাই হৰুৱাব এক মাহৰ ভিতৰত ৰাইজৰ চকুৰ আগত আমি দাঙি ধৰিম যে এইকেইজনে ষড়যন্ত্ৰকাৰী আমি সেই লোকসকলক আমি দৃষ্টান্তমূলক শাস্তি দি ৰাইজৰ যিটো আশা সেইটো আশা পূৰণ কৰিম এইটো লোকেল মানুহখিনিয়ে ক'ব মই দেখোন গোটেইখিনি আপোনাৰ UDF আৰু বিজেপি প্ৰায় দেখিলোঁ বেছি সংখ্যক মানুহ আৰু যিগৰাকী মহিলা আজি জইন কৰিলে তেওঁ ইয়াৰ পৰা জিলা পৰিষদৰ ৰোশনাৰা আছে নেকি ইয়াত ৰোশনাৰা বেগমক মাতি দিয়কচোন তেওঁ ইয়াত সৰ্বাধিক ভোট পাই পেলাই UDFৰ পৰা আপোনাৰ জিলা পৰিষদৰ মেম্বাৰ হৈছিল তেওঁ আজি কৈছে যে মই আজি আপোনালোকক কথা দিছোঁ অন্য সমষ্টিতকৈ এই সমষ্টিত বিলাসীপাৰাত অমৃত বাচ্চা বহু ভোটত জিকাম এই ক্ষেত্ৰত যিসকলে UDF কৰি পেলাই UDFৰ দলক শক্তিশালী কৰিছিল সেই লোকসকলে আজি স্বীকাৰ কৰিছে এইগৰাকী মহিলা ইয়াৰ পৰা জিলা পৰিষদৰ পৰা জিকি গৈছিল তেওঁলোকৰ নেতৃত্বত আৰু বহু লোক অকল UDFে নহয় আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলো আজি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ দিনত কোৱা নাছিল নেকি আপোনালোকে এইখিনি কথাটো ঢাকি ৰাখিছে আমি কৈছোঁ যে অৰুণোদয় 4 গুণ পাব আৰু ইয়াতকৈ আৰু বহু বেছি আঁচনি পাব কিন্তু আমি দুখীয়া মানুহৰ দালিৰ দাম 60 টকাৰ ঠাইত যে 120 টকা কৰিলে মিঠাতেলৰ দাম 70-80 টকাৰ পৰা যে 200 টকা কৰিলে গেছ যে এতিয়া তেওঁলোকে গেছৰ দাম 400 টকাটো আধা কৰিম বুলি কৈছিল কিন্তু গেছটো যে আধা কৰি দিলে আগতে গেছটো দুটা মানুহ লাগে দাঙিবলৈ এতিয়া সৰু ছোৱালী এজনৰ দাঙি লৈ যায় কাৰণ গেছটো আধা কৰি দিলে আগতে দুখীয়া মানুহৰ এই গেছ চলাওঁতে যদি এমাহ লাগিছিল এতিয়া 10 দিনতে শেষ হৈ যায় এনেধৰণৰ অন্যায় দেখা কৈতো কৰিছে নেদেখা গেছটোকো আপোনাৰ কমাইছে দুখীয়া মানুহৰ টেটু চেপি আতি ৰাজত্ব কৰিছে দুখীয়া ল'ৰা এটাৰ মাক বিপদত পৰিছে যদি মটৰচাইকেলখন লৈ পেলাই আপোনাৰ ফাৰ্মাচীলৈ গৈছে হেলমেটটো পিন্ধিব নোৱাৰিলে তাকো 1000 টকা আপোনাৰ ফাইন কৰিছে মানুহৰ মনত বহুত পুহি আছে এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ 3 টকাৰ আমি চাউল দিছিলোঁ আমি কিন্তু 22 সেই সময়ত 25 টকা আছিল বজাৰত চাউলৰ দাম আমি 3 টকা চাউল দি আমি কেতিয়াও ভোট খোজা নাছিলোঁ কাৰণ চৰকাৰৰ ৰাইজক কাম কৰা এটা কামেই 3 টকাৰ চাউলটো তেওঁলোকে ফ্ৰী কৰিছে মানে 3 টকা কমাইছে কিন্তু তেওঁলোকে সেইটো ভোট খুজিছে ৰাইজে বেয়া পাইছে আমি দিয়া নাছিলোঁ মামণি আঁচনি মাজনী আঁচনি ঘৰত বহি থকা বিয়া নোহোৱা ছোৱালীজনীকো আমি 10,000 টকা দিছিলোঁ 8-9-10 ছোৱালীক চাইকেল দিছিলোঁ প্ৰত্যেকখন হাই ছেকেণ্ডেৰী স্কুলত 10 লাখ টকা দিছিলোঁ প্ৰত্যেকখন হাই স্কুলক আমি 5 লাখ টকা দিছিলোঁ প্ৰত্যেকখন কলেজক কোটি টকা দিছিলোঁ ইউনিভাৰ্চিটিত কোটি টকা দিছিলোঁ বিনামূলীয়া কিতাপ দিছিলোঁ দুখীয়া ল'ৰা ছোৱালীক আমি ইউনিফৰ্ম দিছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে বন্ধ কৰি দিছিল বহুত ল'ৰা ছোৱালীয়ে দুপৰীয়া স্কুল নাগাইছিল খোৱাৰ কাৰণে খোৱা যে কৰিছোঁ দুপৰীয়া আহাৰ কংগ্ৰেছৰ দিনত কৰিছে তেওঁলোকেতো গোটেই ল'ৰা ছোৱালীখিনিক আপোনাৰ চাকৰি বাকৰি বন্ধ কৰি দিছিল MOU কৰিছিল মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰি তেওঁলোকে বন্ধ কৰি দিছে এতিয়া যে চাকৰি দিছে কোনবিলাক চাকৰি যিবিলাক চাকৰি কৰি অৱসৰ হৈছিল অট'মেটিকলি পুৰা হয় সেইসকল গোট খুৱাই চাকৰি কেইটামান দি কৈছে চাকৰি দিলে কিমান চাকৰি দিলে আপুনি নতুন চাকৰি কওকচোন ৰাইজ তেওঁ কৈছিল 25 লাখকৈ বছৰি চাকৰি দিম যদি 25 লাখকৈ চাকৰি হয় তেতিয়াহ'লে 10 বছৰত কিমান হ'ব 1,25,00,000 আপোনাৰ যদি 5 বছৰত হয় 2,50,000 চাকৰি 50 লাখ চাকৰি হয়
তাৰ ঠাইত 1 লাখ চাকৰি যিবিলাক খালী ঠাই পূৰ কৰিছে সেইবিলাক ফাঁকি ফুকা দিছে। ৰাইজে কি বুজা নাই? ৰাইজে কি বুজা নাই? এইবাৰ ভোটৰ বাকচত চাব, জুবিন গাৰ্গক হত্যাকাৰীসকলক তেওঁলোকে যিদৰে ৰক্ষণাবেক্ষণ দিছে, যিদৰে ঢাকি ৰাখিছে, কথাবিলাক ধৰা পৰিছে। ভোটৰ বাকচত ইয়াৰ বহিঃপ্ৰকাশ দেখিব।